हेलो गाइज आशा কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে আৰু আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাই হেপী নিউ ইয়েৰ বুলি কয় আপোনালোকলৈ উপহাৰ আনিছোঁ এটা ৰেচিপি লগত আৰু এটা ৰেচিপি আৰু এই মিঠা ৰেচিপি আপোনালোকৰ উপহাৰ দিছোঁ আপোনালোকে চাই যাব এতিয়া আপোনালোকে সাবস্ক্ৰাইব কৰি লওক মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি লওক তেনেহ'লে বনাবলৈ আৰম্ভ কৰোঁ এয়া দিছোঁ গাখীৰ ইয়াতে গাখীৰ আছে 2 লিটাৰ 2 লিটাৰ গাখীৰখিনি মই উতলিবলৈ ৰাখি পেলাই মই ইয়াতে নেমু ৰস চেপি লৈছোঁ মই দি দিম উতলি অহাৰ পাছত এই 3 পিচ লগাতকৈ বেছিকৈ লাগিব পাৰে আপোনালোকে হিচাপটো কৰি ল'ব যদি এইখিনি মই গাখীৰটো ফটাবলৈ ব্যৱহাৰ কৰিব লৈছোঁ আৰু আজি যিটো ৰেচিপি দিব লৈছোঁ সেইটো গাখীৰৰ পৰাই হ'ব প্ৰথমে আপোনাৰ গাখীৰৰ পৰা পনীৰ কেনেকৈ হ'ব এইটো দেখুৱাই আছোঁ ইয়াতে মই এই ৰসখিনি দি দিম এতিয়া মই গেছটো দিয়াৰ পাছত লাহেকৈ উতলি অহাৰ পিছত লাহে এই চামুচেৰে এনেকৈ লৰাই থাকিম আৰু অকমানৰ পাছতে মই এইটো গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু এতিয়া চাব গাখীৰটো ডাঠ হৈ আহিবলৈ ধৰিছে আপোনালোকে ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে 3 চামুচ ব্যৱহাৰ কৰিলে হ'ল ডাঙৰ চামুচেদি এতিয়া লাহে এয়া চাওক কিন্তু জোৰে নিদিব তেতিয়া হ'লে ডাঠ মানে পনীৰখিনি আপোনালোকৰ বেছি ৰাফ হৈ যায় এনেকৈ লাহে দিলে সফট হ'ব এনেকৈ আপোনালোকৰ গাখীৰৰ পৰা পনীৰ হোৱা ৰেচিপিও হ'ব আৰু তাৰ পৰা কেনেকৈ কি মিঠাই বনাওঁ এইটো দেখুৱাই দিম এয়া চাওক মোৰ হৈ গৈছে ইয়াতে মই ঠাণ্ডা পানী দি চামুচ এখনেৰে চেকি ল'ম আৰু চেকি লৈ লাহে এনেকুৱাকৈ মই পনীৰৰ কাৰণে যিখিনি চানা ইয়াতে লৈ ল'লোঁ আৰু দুটা পাত্ৰত মই পানী লৈ লৈছোঁ এইখিনিৰে যাতে যদি নেমু বা ভিনেগাৰ যিটো সোৱাদ গাখীৰত সোমাই নাযায় তাৰ বাবে মই দুফালে এনেকৈ পানীত ডুবাই দিছোঁ আৰু ইয়াৰ পাছত মই ভালকৈ চেপি ল'ব লাগিব কিন্তু বহুত হাৰ্ডলি নহয় লাহে চেপি দিব লাগিব সকলো পানীখিনি টুকি যোৱাৰ পাছত ইয়াতে মই গামোচা এখনেৰে বান্ধি এটা ওজন বস্তু দি দিছোঁ আৰু এয়া চাওক আধা ঘণ্টা বা 15 মিনিটৰ পাছতেই এয়া আমাৰ পনীৰ ৰেডি হৈ গৈছে গৰু গাখীৰ হ'লে ভাল হয় গৰু গাখীৰ চানাটো বহুত ভাল হয় আৰু এনেকৈ যিহেতু মই মিঠাইটো বনাম তাৰ আগতে চানাৰ পৰা বনাই ল'লোঁ এই পনীৰখিনি আৰু ইয়াৰ পৰাই মই বনাম পনীৰ জেলেবি আজি এই পনীৰ জেলেবিৰ কাৰণে ল'ব লাগিব অকণমান চুজি অকণমান ময়দা আৰু অকণমান কৰ্ণফ্ল'ৰটো 2 চামুচ ময়দাটো 3 চামুচ আৰু আধা চামুচমান চুজি ল'ব লাগিব এইখিনি মই এতিয়া মিক্সিত গুড়া হাতেৰে ক্ৰাম্বলটো কৰি লৈছোঁ আৰু এইখিনি গুড়া কৰাৰ পাছত মই বাকীখিনি বস্তু ইয়াতে দি দিম আৰু লগতে মই আৰু এটা বস্তু দিম এয়া মই কৰ্ণফ্ল'ৰখিনি দিছোঁ কৰ্ণফ্ল'ৰখিনি দিয়াৰ পিছত ইয়াতে মই ময়দাখিনি দিম আৰু ময়দাৰ লগতে চুজি দিম আৰু এই গোটেইখিনি বস্তু যেতিয়া ফুল হ'ব এটা পানী ব্যৱহাৰ কৰিব নালাগে ইয়াতে গাখীৰ দিব লাগিব একেবাৰে পনীয়া হ'ব নালাগে কনচিষ্টেন্সিটো মানে আপোনাৰ লিকুইড হৈ যাব নালাগে ফুটাই থাকিব লাগে কিন্তু চাই ল'ব মই দেখুৱাই দিম তাতে গাখীৰ আমি ব্যৱহাৰ কৰিম এই গোটেইখিনি দিয়াৰ পিছত প্ৰথমতে এবাৰ ঘূৰাই ল'লে এনেকুৱা ক্ৰাম্বল হৈছে আৰু এনেকৈ অলপকৈ তাতে মই গাখীৰখিনি দি দিম আৰু ইয়াতে মই অকণমান ফুড কালাৰো ব্যৱহাৰ কৰিছোঁ আপোনালোকে লিকুইডো কৰিব পাৰে বহুত বেছি নকৰিব অলপমান কৰিলে হয় ইয়াৰ তাৰপিছত মই মিক্সিত এইখিনি গোটেই মাৰি লৈছোঁ আৰু সুন্দৰভাৱে মাৰি লৈ ইয়াৰে কনচিষ্টেন্সিটো এনেকুৱা হ'ব লাগে ইয়াতকৈ পনীয়া হ'ব নালাগে একদম গোটা হৈ থাকিলেহে হয় কিন্তু বহুত ৰাফো হ'ব নালাগে কিন্তু মিহি পেষ্ট হ'ব লাগিব এফালে মই কেৰাহীখন বনাই যিহেতু মই পনীৰ জেলেবি বনাম ইয়াৰে সেইটোৰ কাৰণে মিঠাৰ কাৰণে চুগাৰ চিৰাপ এটা বনাই ল'ব লাগিব আৰু ইয়াতে অলপমান পানী দি মই এইখিনি চেনি গলাই লৈছোঁ আৰু এই চেনিখিনিত মই অকণমান ফুড কালাৰ দিম আৰু ইয়াতে মই ইলাচিও দিম সোৱাদ অনুসৰি আৰু এনেকৈ মই মিলাই লৈছোঁ এইখিনি আপোনালোকৰ লগত যদি কেশৰ আছে কেশৰ দিব পাৰে এইটো অপশ্যনেল হয় মই ইয়াতে কেশৰ 2 ডালমান মই ইয়াতে দি দিছোঁ সোৱাদটো ভাল লাগে কালাৰটো ভাল হয় বেছিকৈ কেশৰ থাকিলে বেলেগ কালাৰ দিব নালাগে
আৰু এইখিনি মই ইয়াতে নজেল এটাত যিটো কেক বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয় ক্ৰীম কৰিবৰ কাৰণে যিটো পেকেট থাকে সেইটোতে ব্যৱহাৰ কৰিম নতুবা আপোনালোকৰ লগত যদি কিবা প্লাষ্টিকৰ বেগ থাকে গাখীৰ অনা তাত তেনেকৈ ব্যৱহাৰ কৰিব পাৰে কিছুমান নিজৰ নজেলটো ঘৰতো বনাই লয় আৰু ইয়াতে মই পৰখিনি ইয়াতে মই ঢালি দিলোঁ আৰু ভালদৰে বান্ধি লৈ এফালে মই এখন পেন বহাই দিছোঁ অলপ গৰম হ'বলৈ দিছোঁ কিন্তু মিডিয়াম ফ্লেমতহে কৰিব লাগিব পেনখন ডাঠ হ'লে ভাল এফালে মই ৰিফাইন দি দিছোঁ এনেকুৱা বহল পেনহে ল'ব লাগিব যেটো জেলেবিৰ কাৰণে এনেকুৱা ল'ব পাৰি আৰু এবাৰ মই প্ৰথম বনাইছোঁ ভাবিছিলোঁ ভিডিঅ'টো যদি ভাল হয় মই তেতিয়াহে আপোনালোকক দিম আৰু সেইকাৰণে দি দিলোঁ বাৰু ভাল লাগিছিলে আৰু ইয়াতে মই ঘিউ দিলোঁ ঘিউটো বহুতে বনায় কিন্তু মই বেছিকৈ ঘিউ দুটা মিলাই দিছিলোঁ আৰু চেনিখিনি যাতে কেৰামেল নহয় তাতে মই এপিচ নেমু দি চিৰাপখিনি কেৰামেল নহ'বৰ কাৰণে ইয়াতে এপিচ মই নেমু দি দিছোঁ তাতে মই ইলাচি দিলোঁ চুগাৰ চিৰাপখিনি একদম ভালকৈ সৰিও হ'বৰ কাৰণে কেশৰ দিলোঁ লগতে আৰু আপোনালোকে থাকিলে দিব পাৰে কেৰাহীখন গৰম হ'ল যিহেতু ইয়াতে মই আৰম্ভ কৰি দিছোঁ বনাবলৈ এয়া চাওক মই প্ৰথম ট্ৰাই কৰোঁতে অলপ ভাজ লাগিবলৈ ধৰিছে এনেকুৱাকৈ আনি একদম লাষ্টৰ যিখিনি ৰাউণ্ড কৰি শেষত লগাই দিব লাগে যাতে ভাঙি পেলাই এৰাই নাযায় সেইটো কিন্তু সাৱধান হ'ব লাগে মই তেনেকৈ 3বাৰ 4বাৰ কৰাৰ পিছত লাষ্টৰ পিনে মোৰ আহি গৈছে যিহেতু মই প্ৰথমবাৰ কৰিছিলোঁ আৰু কৰাৰ কাৰণে মই ভাবিলোঁ যদি ভাল হয় আপোনালোকক এই নতুন বছৰত এটা মিঠাই ৰেচিপি আগবঢ়াম লগতে এইটো মোৰ এটা নতুন বছৰৰ উপহাৰ হিচাপে আপোনালোকলৈ দিলোঁ আৰু এয়া চাওক মই হৈ যোৱাৰ পিছত ইফালে চেনিৰ ৰসখিনিত মই এনেকৈ 2-3 ছেকেণ্ডমান এনেকৈ ৰাখিব লাগিব যাতে আৰু জিলাপিখন গৰমো হৈ থাকিব লাগিব ইফালে পানী চেনিৰ ৰসখিনি অলপ গৰম হ'ব লাগিব যাতে তাতে ৰসটো সোমাই যায় এয়া দেখিছে লাষ্টৰ পিনে মোৰ ভাল হ'বলৈ ধৰিছে আৰু যিহেতু সঁচাকৈ খাই ভাল লাগিছিলে আপোনালোকে কিন্তু খাই চাব দেই যিটো ঠাণ্ডাৰ সময়ত এই জেলেপি খাই সকলোৱে ভাল পায় আৰু এই নতুন বছৰত এই জিলাপিৰে আৰম্ভ কৰি চাওকচোন মোৰ ফালৰ পৰাই গিফ্টটো আপোনালোকে খাই বনাই চালে মোক জনাব কেনেকুৱা হৈছে আৰু কেনেকুৱা লাগিছে আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ত লগ পাওঁ প্ৰতিশ্ৰুতিৰে আকৌ আহি আছোঁ নতুন বছৰৰ ব্লগ লৈ মোৰ ভিডিঅ'বোৰ যিসকলে চাই আছে সকলোকে ধন্যবাদ আৰু বহুত নতুন বছৰৰ শুভেচ্ছাৰে আজিলৈ আহিছোঁ বা